চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ বাবে সুখবৰ। ভাইমন্দা, ৰুদ্ৰ, মালামাল বয়জৰ দৰে বহুকেইখন সদ্য মুক্তিপ্ৰাপ্ত অসমীয়া ছবিয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। অসমীয়া চলচ্চিত্ৰৰ বাবে এই ইতিবাচক সময়ৰ মাজতেই পৰিমল এণ্টাৰপ্ৰাইজৰ নিবেদনত অহা 22 আগষ্টত ছবিগৃহলৈ আহি আছে যোদ্ধা দ্য ৱাৰিয়ৰ অফ লাইফ। 1995 চনত ৰচিত গল্প লহৰৰ উভোতা গতিৰ পটভূমিত ভাস্কৰ্য গোস্বামীৰ নিজৰ গল্পৰ পৰা কাহিনী চিত্ৰনাট্য সংক্লাপ লিখি পৰিচালনা কৰিছে এই যোদ্ধা। ছবিখনৰ প্ৰযোজনা পৰিমল বিশ্বাস আৰু ৰীমা বিশ্বাসৰ, চিত্ৰগ্ৰহণ অভিজিত গগৈ, সংগীত জুবিন গাৰ্গৰ। বহুকেইজন পুৰণি জনপ্ৰিয় অভিনেতা অভিনেত্ৰীয়ে অংশগ্ৰহণ কৰিছে এই ছবিখনত। ৰাজকুমাৰ, সুনীত বৰা, চিন্ময় কটকী, কাজল শৰ্মা, অলি, অমিতা গোস্বামী, যোৰহাটৰ গৌৰৱ, শুভাশিষ, ৰিয়ান কাশ্যপ, ৰাশি শইকীয়া, শিৱসাগৰৰ জয়ন্ত দত্ত, পাহি বৰঠাকুৰ, সঞ্জীৱ ভাগৱতীৰ দৰে বহুকেইজন পুৰণি অভিজ্ঞ সম্পন্ন অভিনেতাই অংশগ্ৰহণ কৰিছে ছবিখনত। উল্লেখ্য যে জুবিন গাৰ্গ, প্ৰাণজিৎ দাস, ৰাজীৱ ক্ৰু, জুৰি শৰ্মা, যোগীৰাজ চক্ৰৱৰ্তী আৰু প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াকো দেখা পাব ছবিখনত। 22 আগষ্টৰ পূৰ্বে ছবিখনৰ প্ৰচাৰৰ বাবে ইতিমধ্যে আজি যোৰহাটত আহি উপস্থিত হৈছে ছবিখনৰ কলা কৌশলীসকল। চলচ্চিত্ৰ প্ৰেমী ৰাইজে ছবিখনক মৰম দিব বুলি ইতিমধ্যে আশাবাদী কলা কৌশলীসকল। হয়, আমাৰ পৰিমল এণ্টাৰপ্ৰাইজৰ উদ্যোগত এইখন প্ৰথম ছবি যোদ্ধা, য'ত ভাস্কৰজ্যোতি গোস্বামীয়ে ডাইৰেকশ্যন কৰিছে আৰু মিউজিক কৰিছে জুবিনে গানো গাইছে, যথেষ্ট ধুনীয়া গান হৈছে। আৰু আজি আমাৰ ছেকেণ্ড ডে, আমি এনেকৈ গোটেই অসম এতিয়া আমি আপাৰ আছাম যাব ওলাইছোঁ, আপাৰ আছামত টুৰ কৰিম আৰু ইয়াৰ পিছত লোৱাৰ আছাম যাম। যথেষ্ট আশাবাদী ছবিখন ভাল পাব অসমৰ ৰাইজে। এখন ফুল কমাৰ্চিয়েল মুভি, য'ত একশ্যন, কমেডি, ট্ৰেজেডি, ৰোমেন্স গোটেইখিনি বস্তু আছে। গতিকে মই ভাবোঁ ছবিখন সফলতাৰ আঁৰত এইখিনি বস্তু থাকিলে যথেষ্ট। আৰু গোটেই ছবিখনত আমি বহুত ধুনীয়া ধুনীয়া জেগাত শ্বুটিং কৰিছোঁ, গোৱাত শ্বুটিং কৰিছোঁ, ৰাজস্থানৰ বিভিন্ন জেগাত আমি শ্বট লৈছোঁ, শ্বুটিং কৰিছোঁ, গানৰ শ্বুটিং কৰিছোঁ। গতিকে ভাল পাব বুলি এটা আশা আছে। হয় হয়, এতিয়া ৰুদ্ৰই হওক বা মালামাল বয়জে হওক বহুত ধুনীয়াকৈ চলি আছে অসমৰ ছবিগৃহত। গতিকে মই ভাবোঁ যোদ্ধা তেনেকৈ চাব ৰাইজে আৰু ভাল পাব ছবিখন। একদম ফুল কমাৰ্চিয়েল মুভি। মই আগতেও ক'লোঁ যে ছবিখনত গোটেইখিনি বস্তু আছে, গোটেইখিনি সমল আছে। গতিকে ভাল পাব, আহক যোদ্ধা চাওক। টিকেট এভেইলেবল বৰ্তমান হৈছে। মোৰ প্ৰেম কোনো বন্ধ নলা নৰ্দমাৰ পানী নহয়, যে একে ঠাইতে ৰৈ থাকিব, কৰি থাকিব, বহুদিনৰে বৈ থাকিব এখন হৃদয়ৰ পৰা আন এখন হৃদয়লৈ। আচলতে আমাৰ কাহিনী, আপোনাৰ মোৰ কাহিনী, আমাৰ সকলোৰে কাহিনী, আমাৰ সমাজ জীৱনত বা আমি নিজৰ জীৱনৰ একোজন আমি আমাৰ জীৱনৰ প্ৰত্যেকে একোজন যোদ্ধা। তো তাৰ আৰ্হিতেই চিনেমাখন বনোৱা হৈছে। আৰু এই চিনেমাখন জুবিন দাই মিউজিক কৰিছে। ইতিমধ্যে 2-3টামান গান ৰিলিজো হৈছে আৰু গানকেইটা ৰাইজে খুব ভাল পাইছে। আৰু এই চিনেমাখন ৰিলিজ হ'ব অহা 22 তাৰিখে। আৰু যিহেতু আমাৰ এতিয়া খুব ধুনীয়া এটা পৰিৱেশ চলি আছে, ভাল পৰিৱেশ, যে অসমীয়া চিনেমা ইখনৰ পিছত ইখন হিট হৈ আহি আছে। তো আমি আশা কৰিছোঁ যে এইখন চিনেমা আমাৰ যোদ্ধায়ো সকলোৰে সমাদৰ লাভ কৰিবলৈ সক্ষম হ'ব।